সকলোকে নমস্কাৰ জনাইছোঁ। মই ৰিয়া শৰ্মা, মোৰ লগতে মোৰ সহপাঠী পিতেকা ডেকা, নিতুমণি গগৈ আৰু বিনতি মিজ। আমি শংকৰদেৱ শিশু নিকেতন বৰদবীৰ শিক্ষাৰ্থী। আমি ভোকেল ফৰ লোকেল সমৃদ্ধ ভাৰতৰ অন্তৰ্গত টিম কেন মাষ্টাৰ্ছ। এতিয়া ইয়াৰ বিষয়ে মোৰ বান্ধৱী নিতুমণি গগৈয়ে গ্ৰহকে ক'ব। আমাৰ অসমখন প্ৰাকৃতিক সম্পদৰে চহকী। আমাৰ অসমৰ ডাঙৰ বাণিজ্যিক গুঠি আইকিয়াৰ দৰে বাণিজ্য কেন্দ্ৰৰ দৰে আমাৰ অসমখনো আমি চহকী কৰিব বিচাৰোঁ। ইয়াৰ পাছত বাকীখিনি মই ক'ব বিচাৰিছোঁ। আমাৰ অসমত বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ আমি দেখিছোঁ, কিন্তু ইয়াৰে ভিতৰত বাঁহ বেতটো অতি অন্যতম। আমি বাঁহ বেতৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰোঁ, আৰু আমি প্লাষ্টিক বা অন্য যিসকল সামগ্ৰীসমূহ আছে সেইবোৰৰ পৰাও বস্তু বনায়, কিন্তু বাঁহ বেতটো যিহেতু অন্যতম, তাৰ ফলত আমি অন্যান্য ঠাইৰ পৰা সামগ্ৰীসমূহ ক্ৰয় নকৰাকৈ অসমতে আমি বৰ ভাল দামত আৰু অতি কম খৰচত সামগ্ৰীসমূহ পাব পাৰোঁ। যেনেদৰে আমি এই বিচনীখন লৈছোঁ, এইখন এখন বাঁহেৰে তৈয়াৰী বিচনী, আৰু এই বিচনীখন বৰ ভাল আৰু দেখিবলৈও অতি সুন্দৰ। আৰু এই বেগ এটা আছে, এইটো মেটেকাৰে তৈয়াৰী বেগ। এই বেগটো অতি ভাল, আৰু এই বস্তুবোৰ আমি অতি কম খৰচত বাহিৰৰ ঠাইৰ পৰা ননাকৈ আমি আমাৰ অসমতে এই সামগ্ৰীসমূহ পাব পাৰোঁ। আমাৰ অসমত যোনবোৰ বাঁহ বেতৰ বস্তুবোৰ পোৱা যায়, সেইবোৰৰ পৰা আমি ধুনীয়া ধুনীয়া চকী, মেজ, বেগ, বিচনী আদি বনাব পাৰোঁ। তথাপিও আমি অসমৰ বস্তুবোৰ বাদ দি বাহিৰৰ পৰা, আন্তঃৰাষ্ট্ৰীয় বা বাহিৰৰ দেশৰ পৰা আমি বস্তুবোৰ ক্ৰয় কৰি আনোঁ, যাৰ ফলত আমি দামো বেছি দিবলগীয়া হয়, আৰু আমাৰ যোনবোৰ অসমত হৈ থকা নিবনুৱা সমস্যা তাৰো সমাধান নহয়। যদি আমি এই বস্তুবোৰৰ বাঁহ বেতৰ বস্তুবোৰক এটা ব্ৰেণ্ড হিচাপে গঢ় দিব পাৰোঁ, তেনেহ'লে আমাৰ অসমৰ যিটো অৰ্থনীতি সেইটোও সুদৃঢ় হ'ব, লগতে অসমৰ নিবনুৱা সমস্যাও কিছু পৰিমাণে কম হ'ব। আমাৰ আজিকালিৰ দিনত যিহেতু আমি ৰেষ্টুৰেণ্ট, কেফে আদিবোৰত আমি ইণ্টেৰিয়ৰৰ কাৰণে যাওঁ, যদি ভাল ইণ্টেৰিয়ৰ আছে ফটো ভাল উঠিব, সেইবোৰৰ কাৰণে আমি বাহিৰৰ দেশৰ পৰা বস্তুবোৰ ক্ৰয় কৰি আনোঁ, দাম বেছি লয়। আমি এইবোৰৰ বাহিৰে যদি আমি বাঁহ বেতৰ দি তৈয়াৰী কিছুমান ভাল ভাল বস্তুবোৰ বনাই ইণ্টেৰিয়ৰৰ কামত লগাব পাৰোঁ, তেনেহ'লে এইবোৰে আমাক অধিক সহায় কৰিব বুলি আমি ভাবিছোঁ। আমাৰ এই সৰু প্ৰচেষ্টাৰে আমাৰ অসমখনৰ গৌৰৱক যদি আমি বিশ্ব দৰবাৰক জিলিকাব পাৰিম, তেতিয়াহ'লে আমি অধিক সুখী হ'ম। ইয়াৰে কামনা কৰি আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ।